ছাত্ৰ ছাত্ৰীসকল, যোৱা ভিডিঅ'টোত আমি যিখিনি কথা আলোচনা কৰিছিলোঁ, আজি তাৰ পাছৰ পৰ্যায়খিনিৰ পৰা আৰম্ভ কৰোঁ। আজি আৰম্ভ কৰিম আমি এক্সাৰচাইজ 2.2 অৰ্থাৎ অনুশীলনী 2.2। ইয়াত কৈছে যে শূন্য নিৰ্ণয় কৰা। প্ৰথম কথা, শূন্য নিৰ্ণয় কৰা আৰু এই শূন্যবোৰৰ মাজৰ আৰু সম্পৰ্কবোৰ সত্যাপন কৰিবলৈ কৈছে আমাক। প্ৰথমে আহিলোঁ আমি টেক্সটবুকত দিয়া মতে নাম্বাৰ 1ত কৈছে x² - 2x - 8। এইটো শূন্য উলিয়াবলৈ কৈছে। প্ৰথম কথা, আমাৰ ইয়াত পদ কেইটা আছে আমি সেইটো চাওঁ। আমাৰ ইয়াত পদ তিনিটা আছে, এটা x², এটা 2x, এটা 8। এতিয়া আমি ইয়াত তিনিটা পদযুক্ত এটা বহুপদ ৰাখি দিছে আমাক শূন্য নিৰ্ণয় কৰিবলৈ কৈছে। প্ৰথম কথা, এতিয়া শূন্য নিৰ্ণয় কৰিবলৈ যাওঁতে ইয়াত প্ৰথম কথা কিবা কমন আছে নেকি? প্ৰথমৰ পৰা শেষলৈকে কিবা একে আছে নেকি? নাই। তেতিয়াহ'লে কমন নাই। এতিয়া আমাৰ এইটো সূত্ৰও নহয়। ইয়াত কথাটো এনেধৰণৰ হ'ব, এই যিটো কথা আমি আলোচনা কৰিম। ইয়াত কৈছে সংখ্যাটো 8 আছে, 8। ইয়াত কৈছে যে দুটা সংখ্যা পূৰণ কৰিলে 8 হ'ব লাগিব আৰু বিয়োগ কৰিলে 2 হ'ব লাগিব। 2x মানে 2 বুজিম আমি। কৈছে যে দুটা সংখ্যা পূৰণ কৰিলে 8 হ'ব লাগিব আৰু বিয়োগ কৰিলে 2 হ'ব লাগিব। সেই সংখ্যাকেইটা আমি বিচাৰি যাম। পোনে আমি এনেকৈ লৈ ল'লোঁ 1, 2, 3, 4 এনেকৈ ল'লোঁ। যেনিবা আমি কি পূৰণ কৰিলে 8 পাম? 1 8 গুণ 8, 2 4 গুণ 8, 3 যিহেতু 3 8খন নেযায় সেইকাৰণে 3টো নহ'ব। 1 8 গুণ 8 আৰু 2 4 গুণ 8 এইকেইটা পালোঁ। পূৰণ কৰিলে আমি পাওঁ 1 8 গুণ 8, 2 4 গুণ 8। ইয়াত আকৌ কৈছে যে বিয়োগ কৰিলে 2 হ'ব লাগিব। যিহেতু 8ৰ পৰা 1 বিয়োগ কৰিলে 2 নহয়, not equal to 2। 4ৰ পৰা 2 বিয়োগ কৰিলে 2 হয়। গতিকে আমাৰ সংখ্যা দুটা 1 আৰু 8 নহয়, কি হ'ব? 4 আৰু 2 হ'ব। অৰ্থাৎ 4 2 গুণ 8 আৰু 4ৰ পৰা 2 বিয়োগ কৰিলে হেনো 2 থাকিব। অৰ্থাৎ ইয়াত কৈছে যে in this case the product of the two number is 8 and the difference is 2. Then what will be the two number? তেতিয়াহ'লে সংখ্যা দুটা কি হ'ব বুলি কৈছে। আমি ইয়াত চালোঁ যে সংখ্যা দুটা 4 আৰু 2 হ'ব। x² মাইনাছ, মাইনাছ থাকিলে মাইনাছে পঢ়োৱাম, প্লাছ থাকিলে প্লাছে পঢ়োৱাম, ডাঙৰটো আগে পঢ়োৱাম। 4 2 গুণ 8 উপৰিও 4 বিয়োগ 2 অৰ্থাৎ 4 - 2 ইকুৱেল টু 2 বুলি কৈছে। ইয়াত x থাকিলে x পঢ়োৱাম, y থাকিলে y পঢ়িব, যি থাকে আৰু এলফাবেট সেইটো পঢ়িলে। নেক্সট -8 এনেধৰণে আমি পালোঁ দ্বিতীয় শাৰী। এতিয়া আমাৰ কথা হ'ল কি যে x² মাইনাছ, মাইনাছ এই চিনডালে পূৰণ কৰিব লাগিব। আমি জানো যে ব্ৰেকেট থাকিলে ব্ৰেকেটৰ বাহিৰত সদায় আৰু পূৰণ চিন থাকে আৰু এই 4টো আগত প্লাছ আছে। এতিয়া কৈছে মাইনাছ ইনটু প্লাছ ইকুৱেল টু মাইনাছ 4 লগত x পূৰণ কৰিবলৈ কৈছে 4x। এগেইন মাইনাছ ইনটু মাইনাছ, 2 আগত মাইনাছ আছে, সেইকাৰণে মাইনাছ ইনটু মাইনাছ ইকুৱেল টু প্লাছ। 2 লগত x পূৰণ কৰিম 2x হ'ব, -8। নেক্সট আমি এতিয়া চাওঁ কিবা কমন আছে নেকি। কমন মানে কি আৰু কথাটো এনেধৰণৰ, আমি এনেই উদাহৰণ এটা লৈ লৈছোঁ। ধৰি লোৱা এজন মানুহৰ নাম অনিল গগৈ। অনিল গগৈ প্লাছ বা মাইনাছ থাকিব পাৰে। আমি মাইনাছেই ল'লোঁ বাৰু। ইজনৰ নাম যেনিবা ৰহিম, আনজনৰ নাম ৰহিম গগৈ লিখিলোঁ। কমন লোৱা কথাটো আমি স্পষ্টকৈ জানিব লাগিব, কাৰণ এই নিয়মটো যথেষ্ট ইম্পৰ্টেণ্ট হ'ব। দিছ মেথড ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এতিয়া আমি কমন লোৱাটো খুব ভালকৈ জানিবলৈ হ'লে আমি এনেধৰণে সহজ ভাষাত এটা উদাহৰণ লৈ লৈছোঁ। যেনেকৈ অনিল গগৈ মাইনাছ ৰহিম গগৈ, মাইনাছৰ জেগাত প্লাছ থাকিব পাৰে, প্লাছো থাকিব পাৰে। বাৰু যি কি নহওক, আমাৰ এই বিয়োগ চিনৰ দুইফালে কি বস্তুটো মিলি আছে আমি দেখিছোঁ যে গগৈটো বিয়োগ চিনৰ দুইফালে আছে কাৰণে আমি গগৈ কমন ল'লোঁ। যিটো ৱৰ্ড আমাৰ বিয়োগ চিনৰ দুইফালে আছে সেই ৱৰ্ডটো আমি কমন ল'লোঁ। তেতিয়া ব্ৰেকেটৰ ভিতৰত আমি পালোঁ অনিল মাইনাছ ৰহিম, অনিল মাইনাছ ৰহিম। সেইটো ঠিক ইয়াতো এই একেই কথা। ইয়াত এই দুয়োফালে কি বস্তুটো আছে? এক্স আছে। দুয়োফালে এক্স আছে, বিয়োগ চিনৰ দুয়োফালে এক্স আছে। এক্স কমন ল'ব লাগিব। আমি এক্স কমন ল'লোঁ। এক্স দুয়োফালে এক্স আছে কাৰণে এক্স কমন ল'লোঁ। ব্ৰেকেটৰ ভিতৰত কি বহিব? ব্ৰেকেটৰ ভিতৰত বহিব x - 4।
এক্স মাইনাছ ফ'ৰটো কেনেকৈ আহিলে আমি সবিশেষ জানিবলৈ কেতিয়াবা প্ৰব্লেম হ'ব পাৰে যে সবিশেষ জানিবলৈ হ'লে এক্সে 4x স্কোৱাৰ হৰণ কৰিম এইটো কমন লোৱাটোৱে হৰণ কৰিম প্ৰথম পদ এক্স স্কোৱাৰ আছে এক্স স্কোৱাৰ হৰণ কৰিম এক্স স্কোৱাৰ হৰণ কৰিলে আমি কি পাওঁ চাওঁচোন এক্স স্কোৱাৰ মানে এক্স ইনটু এক্স বাই এক্স 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 কেঞ্চেল উই হেভ 4x তাৰমানে এইটো এক্স স্কোৱাৰ আছিলে চৰি এক্স স্কোৱাৰ প্ৰথম পদটো এক্স স্কোৱাৰ আছিলে এক্স স্কোৱাৰ বাই এক্স য়েছ এক্স স্কোৱাৰ বাই এক্স এক্স স্কোৱাৰ মানে এক্স ইনটু এক্স বাই এক্স 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 কেঞ্চেল উই হেভ এক্স আৰু এক্স তাৰপিছত আকৌ দ্বিতীয় পদকো সেই কমন লোৱাটোৱে হৰণ কৰিম কমন লৈছোঁ এক্স এক্সেৰে 4xক হৰণ কৰিব লাগে তেতিয়া এইটো এক্স এক্স কেঞ্চেল গ'ল আমি 4 পালোঁ এইটো 4 এই কমন লোৱাটো খুবেই ইম্পৰ্টেণ্ট হ'ব আকৌ আমি এনেকৈও চাব পাৰোঁ যে এক্সৰ লগত এক্স পূৰণ কৰিলে এক্স স্কোৱাৰ হ'ব আৰু এক্সৰ লগত 4 পূৰণ কৰিলে 4x হ'ব সেনেকৈও চাব পাৰোঁ তাৰপিছত এই দুটালৈ আহিলোঁ ইয়াত দুটা পদ সংযুক্ত আছে এই দুটালৈ আহিলোঁ ইয়াত প্লাছ থাকিলে প্লাছ বহুৱাম মাইনাছ থাকিলে মাইনাছে বহুৱাম এই ঘৰটো আমি উলিয়ালোঁ এই ঘৰটো একজেক্টলি ইয়াত যিটো পাইছোঁ একজেক্টলি ইয়াত ছেম টু ছেম ইয়াত বহুৱাই দিলোঁ এই ঘৰটো উলিয়ালে হ'ল এই ঘৰ একে হয় এই যিটো মেথডত আমি কৈছোঁ উৎপাদক বিশ্লেষণ বুলি কয় পদ্ধতিটোৰ নাম এতিয়া আমি চাওঁ যে 4 লগত কি পূৰণ কৰিলে 8 হ'ব এইটো 8 আছে 8 আমি জানো যে 4 লগত 2 পূৰণ কৰিলে 8 হয় আকৌ আমি পূৰণ কৰি চাওঁ এইকেইটা মিলিছে নাই সমান হৈছেনে পূৰণ কৰি চাব পাৰোঁ আমি 2x 2x 2 4 গুণ 8 হয় য়েছ হয় ঠিক আছে কথাটো নেক্সট কি আহিলে আমাৰ এই যে সমান সমান ডাবুল থাকিব যেনেকৈ x মাইনাছ 4 সমান সমান হৈ আছে সমান সমান ডাবুলৰ চিম্বল আহিব তাৰমানে সমান সমান দুঘৰ আছে এঘৰ আহিলে আৰু কমন আছে ইয়াত x আছে ইয়াত +2 আছে এইটো x +2 আহিলে এই তাৰপিছত আকৌ আমাৰ হৃদয় কি হ'ল কথাটো নেক্সট নাও x minus 4 equal to 0 or x plus 2 equal to 0 এনেকৈ আমি লৈ লৈছোঁ x minus 4 equal to 0 or x plus 2 equal to 0 এতিয়া আমি xটো বাওঁ হাতত থওঁ এই সংখ্যাটো সোঁ হাতলৈ লৈ যাব লাগিব আমি এইটো জানো যে কোনো এটা সংখ্যা বা এলফাবেট সমান চিহ্নৰ বাওঁ হাতৰ পৰা সোঁ হাতলৈ সোঁ হাতৰ পৰা বাওঁ হাতলৈ অনা নিয়া কৰিলে চিন বদলি হয় ইয়াত -4 আছে বাওঁ হাতে সোঁ হাতলৈ লৈ গ'লোঁ +4 হ'ল ঠিক তেনেধৰণে ইয়াত কি হ'ল আমাৰ x ইকুৱেল টু মাইনাছ অৰ্থাৎ আমি কি পালোঁ যে x ইকুৱেল টু 4 x ইকুৱেল টু -2 অৰ্থাৎ শূন্য দুটা আমি পালোঁ এটা 4 এটা -2 বা এটা -2 আনটো +4 আমি এতিয়া আমাক শূন্য উলিয়াবলৈ কৈছিলে আমি শূন্য দুটা এটা -2 এটা +4 বা এটা +4 এটা -2 পালোঁ এতিয়া আমি সেয়েহে লিখি দিম এতেকে নিৰ্ণয় হয় শূন্য দুটা -2 আৰু +4 এইকেইটা পালোঁ এতিয়া আমি আহোঁ সহগবোৰৰ মাজৰ সম্বন্ধ উলিয়াবলৈ কৈছিলে আমাক কৈছিলে এতিয়া সহগবোৰৰ মাজৰ সম্বন্ধ উলিয়াবলৈ কৈছিলে সত্যাপন কৰিবলৈ কৈছিলে শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিবলৈ কৈছিলে আমাক এতিয়া আমি কওঁ সত্যাপন কেনেকৈ কৰা হয় যে আমি চমুকৈ সত্যাপন বুলি লিখি লৈছোঁ নিলিখিলেও হ'ব একো নাই সত্যাপন কৰোঁতে বা সম্পৰ্ক উলিয়াবলৈ যাওঁতে আমি ক'বলগীয়া হয় যে শূন্যবোৰৰ যোগফল উলিয়াব লাগে যোগফল সমান এটা পালোঁ -2 এটা +4 ইয়াৰ সমান আমি 2 পালোঁ অৰ্থাৎ 2/1 তলত একো নাথাকিলে আমি 1 এটা বহুৱাই ল'ব পাৰোঁ বুজিবৰ কাৰণে তলত একো নাথাকিলে আমি 1 এটা বহুৱাই ল'ব পাৰোঁ বুজিবৰ কাৰণে
দিবৰ কাৰণে আমি তলত এক এটা বহুৱাই ল'ব পাৰোঁ। তাৰপিছত আমি এই শেষত সূত্ৰটো বহুৱাই দিম যে -b/a। সেইটো এটা সূত্ৰমতে -b/a। আকৌ কৈছে শূন্যবোৰৰ পূৰণফল উলিয়াব লাগিব। শূন্যবোৰৰ পূৰণফল উলিয়াম আমি এতিয়া পূৰণফল। শূন্যবোৰৰ পূৰণফল এইটো কি পূৰণফল? পূৰণ কৰিব লাগে আমি শূন্য দুটা -2 × +4। এইটো মাইনাছ ইনটু প্লাছ ইকুৱেল টু মাইনাছ 2 4 গুণ 8। 2 4 গুণ 8। আমি তলত একো নাথাকিলে এক এটা বহুৱাই ল'ব পাৰোঁ। সেইটো তলত যদি একো নাথাকে এক এটা বহুৱাই ল'ব পাৰোঁ। নবহুৱালেও আমাৰ প্ৰব্লেম নাই, আমি বহুৱাই ল'লে বেছি ভাল হয়। -8/1। এতিয়া আমি পালোঁ শূন্যবোৰৰ যোগফল 2/1 আৰু শূন্যবোৰৰ পূৰণফল -8/1। এইখিনিতে কথা আৰু এটা হ'ল যে ইয়াত শূন্যবোৰৰ যোগফল আৰু পূৰণফল এই কথাটো খুবেই আমাৰ লাগতিয়াল হ'ব, যথেষ্ট ইম্পৰ্টেণ্ট হ'ব। এই ফৰ্মুলাকেইটা ক'ৰ পৰা আহিলে আৰু কেনেকৈ হ'ল, কিয় হ'ল, সেই কথাটো আমি এবাৰ আলোচনা কৰি ল'লে বেছি ভাল হ'ব। আমি এটা উদাহৰণ ল'লোঁ। ধৰি ল'লোঁ যেনিবা আমি উদাহৰণটো x² + 7x + 10 এটা উদাহৰণ ল'লোঁ। ইয়াত কৈছে যে বহুপদটোৰ শূন্যবোৰৰ যোগফল আৰু পূৰণফল কি কি? আমাক কৈছে যে শূন্যবোৰৰ যোগফল আৰু পূৰণফল কি কি? আমি শূন্য নুলিওৱাকৈ এইবোৰ আমাৰ বিশেষকৈ 1 নম্বৰ ইয়াত MCQ আহে। এই বহুপদটোৰ শূন্যবোৰ নিৰ্ণয় নকৰাকৈয়ে ক'ব লাগে যে এই বহুপদটোৰ শূন্যবোৰৰ যোগফল আৰু পূৰণফল উলিয়াব লাগে। আমি শূন্যবোৰ নিৰ্ণয় নকৰাকৈয়ে। সেইটো কেনেকৈ হ'ব? আমাৰ এইটো বিশেষকৈ MCQ দিয়ে এনেকুৱা প্ৰশ্ন। শূন্যবোৰৰ যোগফলো ক'ব পাৰে, কেতিয়াবা পূৰণফলো ক'ব পাৰে। আমি এতিয়া শূন্যবোৰৰ যোগফল আৰু শূন্যবোৰৰ পূৰণফল সূত্ৰৰ সহায়ত কেনেধৰণে উলিয়াব পাৰি সেইটোকে আমি চাওঁ। সেইটো আমি জানিবলগীয়া কথা, যথেষ্ট ইম্পৰ্টেণ্ট। আমাক কৈছে শূন্যবোৰৰ যোগফল। আমি কওঁ যে শূন্যবোৰৰ যোগফল -b/a। অৰ্থাৎ শূন্যবোৰৰ যোগফল উলিয়াওঁতে -b/a সূত্ৰ খটাব লাগিব। এইটো বহুপদটো যিয়ে নহওক, শূন্যবোৰৰ যোগফল যদি উলিয়াবলৈ কৈছে আমাক, তেতিয়াহ'লে বিশেষকৈ এইবিলাক MCQ দিয়ে, শ্বৰ্ট কুৱেশ্যন। তেতিয়া আমি চাওঁ যে ইয়াত b ভেলু 7 আছে। ইয়াত থকা মাইন এডাল দি ল'ব লাগিব। b ভেলু 7 + 7 আছে আৰু a ভেলু 1 আছে। এইটো 7 আৰু 1 ক'ৰ পৰা আহিলে? আমি লোৱা বহুপদটো হ'ল x² + 7x + 10। Here a = 1, b = 7 and c = 10। তাৰমানে আমাৰ x² হওক a হ'ব। a ভেলু কি হ'ব? আমাৰ x² হ'ব। অকল যদি অনলি x² থাকে বা y² থাকে বা z² আছে, যিয়ে নহওক অনলি x² y² এনেকৈ অনলি x² থাকিলে আমি কি বুজিম? ইয়াৰ হওক কি বুলি ক'লে আমাৰ 1 বুলি কোৱা হয়। 1টো এনেকৈ দি থোৱা নাথাকে। তেতিয়া আমি বুজিম যে x² হওক একো নাই, একো ইয়াত দেখুওৱা নাই, শ্ব' কৰা নাই, সেইকাৰণে আমি গম পালোঁ x² হওক 1। তাৰপিছত b হওক পাবলৈ হ'লে এইটো কি x হওক 7, যিহেতু x লগত 7 পূৰণ হৈ আছে, সেইকাৰণে x হওক 7।
সেয়েহে বি ভেলু 7 আৰু যিটো সংখ্যা য'ত এক্স স্কোৱাৰ বা এক্স কোনো আখৰ পূৰণ হৈ নাথাকিব সেইটো সংখ্যা যাক আমি ধ্ৰুৱক বুলি জানো সেইটো চি ভেলু হ'ব। অৰ্থাৎ আমি কি বুজিলোঁ, এক্স স্কোৱাৰ সহক হ'ব এ ভেলু, এক্সৰ সহক হ'ব বি ভেলু আৰু সংখ্যাটোৱে হ'ব চি ভেলু। সেইমতে আমাৰ ইয়াত ফৰ্মুলাটো মতে মাইনাছ বি বাই এ যোগফল উলিয়াবলৈ ক'লে আমি মাইনাছ বি বাই এ বুলি বহুৱালোঁ, এ মাইনাছডাল বহুৱালোঁ, বি ভেলু 7 এইটো 7, এ ভেলু 1 আছে এইটো 1। ঠিক তেনেধৰণে পূৰণফল যদি আমি উলিয়াবলৈ কৈছে, আমি পূৰণফল কেনেকৈ উলিয়াম, শূন্য নিৰ্ণয় নকৰাকৈ পূৰণফল উলিয়াইছোঁ। পূৰণফলৰ সূত্ৰটো হৈছে চি বাই এ, চি বাই এ পূৰণফলৰ সূত্ৰ। এইটো পূৰণফলৰ সূত্ৰ। আমাৰ ইয়াত চি ভেলু কি আছে 10, এইটো 10 চি ভেলু প্লাছ 10 বাই এ ভেলু 1, অৰ্থাৎ আমি পূৰণফল 10/1 পালোঁ। চমুকৈ আমি 10 বুলি ক'ব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। নেক্সট কথাখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। এইখিনিতে কথা এটা তোমালোকক, যদি কোনোবাই কিবা বুজিবলৈ অসুবিধা হৈছে তেন্তে কমেণ্ট যোগে জনাবা। ঠিক আছে।